আমি আপুনি গম পাইছে যে আমি যোৱাকালিও আমি ইয়াতে পঠাইছোঁ গোটেই সমষ্টিটো আমি যদি ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং বোকাজান ইত্যাদি ইনক্লুড কৰোঁ তেনেহ'লে 200টা যোৱাকালি গৈছে পলিং ষ্টেচন যিখিনি অকণ দুৰ্গম এলেকাত আছিলে য'ত খোজো কাঢ়িব লাগে বা নদী পাৰ হ'ব লাগে সেইখিনি কিন্তু কালি ভালে ভালে গৈ পালেগৈ আজি আমাৰ বাকীখিনি 1016টা আমাৰ গৈ আছে গোটেই পিচিটোৰ পৰা আৰু কাৰ্বি আংলং জিলাৰ ইয়াৰ পৰা আমাৰ 615টা গৈ আছে আৰু এইটো চেণ্টাৰৰ পৰা আপোনালোকে দেখিছে 417টা আজি গৈ আছে আমি সকলো ধৰণৰ প্ৰস্তুতি কৰিছোঁ তেখেতসকলক ৱেলফেয়াৰৰ কাৰণে ৰাখি আমি তেখেতসকলক কিটত আমি মেডিকেল কিটো দিছোঁ পানী দিছোঁ ছাতি ইত্যাদি প্ৰভাইড কৰিছোঁ আৰু য'ত একেবাৰে লাইট ভাল নাই ব্যৱস্থা নাই তাত আমি 2-3টাকৈ আমি লাইট তেওঁলোকৰ লগত দি পঠাইছোঁ তাৰ উপৰি তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ট্ৰান্সপৰ্ট চেলটো আপোনালোকে দেখিছে ইয়াৰ সন্মুখতে আছে তাতে গাড়ীসমূহ ৰখি আছে আৰু তেওঁলোকে উঠি লগতে পুলিচৰ দুজনকৈ লৈ পেলাই গৈ আছে আমাৰ ইয়াতে টোটেল পিচিটোত আচলতে ক্ৰিটিকেল আছে 229 পলিং ষ্টেচন তাৰ পৰা 145টা আমাৰ কাৰ্বি আংলং জিলাত আছে বোকাজান ডিষ্ট্ৰিক্ট হৈ পেলাই বোকাজান সাব ডিভিজন লৈ পেলাই আৰু তাতে আমি আমাৰ এবাৰ চেণ্ট্ৰেল ফ'ৰ্চ আমি ভালকৈ পাইছোঁ কোনো মানে কম নাই আমি যিমান বিচাৰিছিলোঁ আমি সিমানে চেণ্ট্ৰেল ফ'ৰ্চ পাইছোঁ গতিকে তেওঁলোকে তাতে থাকিব চেণ্ট্ৰেল ফ'ৰ্চ আমি দিছোঁ তেনেকুৱা পলিং ষ্টেচনত আৰু তাৰ উপৰি ৱেবকাষ্টিং আমাৰ আধাখিনি পলিং ষ্টেচন আছে 650 পলিং ষ্টেচনত আমাৰ আজি ৱেবকাষ্টিং অহাকালিলৈ হ'ব আৰু প্ৰত্যেকখন গাড়ীতে আৰু আমি GPS লগাইছোঁ গতিকে এইখিনি আমি কৰিছোঁ আমি ভাবিছোঁ যে ভালে ভালে যোৱাকালিৰ দৰে আমি এনেকৈ আমাৰ পলিং ষ্টেচন মানে পোল পাৰ্টিসমূহ গৈ পেলাই পাবগৈ যোৱাকালিৰ পিছত হিলাবৃষ্টি হৈছিল যদিও কিন্তু একো বিপদ কাৰো নহ'লে ভালে ভালে গৈ পালেগৈ এইখিনিয়ে আছিলে আমাৰ পোল প্ৰস্তুতি হয় হয় আমি তেওঁলোকক বহুত দিন আগতে পাইছে ইনষ্ট্ৰাকশ্যন 12D বুলি এটা ফৰ্ম হয় যিটো মানে হোম ভোটিং হ'বৰ কাৰণে সেই 12D ফৰ্ম আমি প্ৰত্যেক BLOৰ পৰা আমি দিছিলোঁ আমাৰ ইয়াতে 475জন তেনেকুৱা আহিছিলে বৃদ্ধ যোন 85+ আৰু PWD যাৰ 40%তকৈ ওপৰ মানে অক্ষমতা আছে তেওঁলোকে তেনেকৈ ভোট কৰিলে সেই হোম ভোটিংটো আমাৰ খুব ছাকচেছফুলি আমি কৰিব পাৰিলোঁ তাৰ উপৰি পলিং পাৰ্চনেল ইত্যাদি সকলোকে আমি ফৰ্ম 12 বুলি এটা দিছিলোঁ প্ৰত্যেকটো ট্ৰেইনিঙতে সেই ট্ৰেইনিঙত আমি তেওঁলোকৰ পৰা ভোটো ল'লোঁ আৰু আজি আপোনালোকে দেখা পাব যে আমাৰ লাষ্টত আজিও আমাৰ পষ্টেল বেলট কাষ্টিং হৈছে যোৱাকালি 8জনে দিছে আৰু আমাৰ 70জনমান বাকী আছে বাকী আজি আমাৰ পষ্টেল বেলটটো কাষ্ট হৈ আছে গতিকে আমি এইখিনি সুবিধা আমাৰ পলিং পাৰ্টিক দিছোঁ আমি পষ্টেল বেলট ইতিমধ্যে আমি বহুতখিনি ৰিচিভ কৰিলোঁ এইখিনি আমাৰ হৈ আছে আৰু তাৰ উপৰিও আমাৰ এইবাৰ এনেকুৱা পদক্ষেপ লোৱা হ'ল যে প্ৰত্যেকটো পলিং ষ্টেচনতে আমি এখন হুইল চেয়াৰ প্ৰভাইড কৰিলোঁ যিটো আমাক CEO অফিচ আছামে দিলে আমি গোটেই হুইল চেয়াৰখিনি আমাৰ শিক্ষা বিভাগৰ অফিচাৰ মাতি প্ৰত্যেকটো পলিং ষ্টেচনতে আমি সেই হুইল চেয়াৰ দিলোঁ আৰু সেই হুইল চেয়াৰখিনি এজ পাৰ SOP মানে প্ৰপাৰ্টি অফ দি হেডমাষ্টাৰ এণ্ড প্ৰিন্সিপালে তেওঁলোকে ৰাখি থ'ব যাতে পিছতো আমি কিবা কাৰণত আমি ব্যৱহাৰ কৰিব পাৰোঁ এইটো মানে বিশেষভাৱে সক্ষম লোকৰ বাবে আমি সেইটো পদক্ষেপ উঠোৱা হৈছে তেনেধৰণে আমি এইবাৰ প্ৰস্তুতি চলাইছোঁ হয় হয় আমাৰ ইয়াতে আমি এইটো যদি আপুনি জিলা ধৰে তেনেহ'লে 255টাত আমি ৱেবকাষ্টিং কৰিছোঁ তাৰমানে আমি 55% পলিং ষ্টেচনত টোটেল 55% পলিং ষ্টেচনত আমি ৱেবকাষ্টিং ব্যৱস্থা কৰিছোঁ থেংক ইউ তাৰ উপৰি মাইক্ৰ' অবজাৰ্ভাৰো আছে তাৰ উপৰি আমাৰ মাইক্ৰ' অবজাৰ্ভাৰো আছে কালি 12জন মাইক্ৰ' অবজাৰ্ভাৰ ইয়াৰ পৰা গৈছে আজিও বাকীখিনি যাব তেনেধৰণে আমি ব্যৱস্থা কৰা হৈছে হয় থেংক ইউ